हेलो एवरीवन की खबर कमेन्ट কৰি জনাবলৈ নাপাহৰিব স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ আজি বনাব খৰিচা আচাৰ সকলোৱে জানে বনাবলৈ খৰিচা আচাৰ কিন্তু সকলোৰে পদ্ধতিবোৰ বেলেগ বেলেগ নহয় জানো বনোৱা মইনো কেনেকৈ বনাইছো তাকে আপোনালোকৰ লগত শেয়াৰ কৰিছো আশা কৰো ভিডিঅটো চাই আপোনালোকে ভাল পাব বুলি আৰু হেখলৈকে চাব বুলি আশা কৰিলো তেতিয়াহলে ভিডিঅটো আৰম্ভ কৰো এতিয়া মই বাগাজখিনি কাটি লৈছো বাকলিখিনি মই আগতে গুছাই ৰাখিছিলো এতিয়া মই কাটি লৈছো বেছি মিহি কৰা নাই কাৰণ মই মিক্সিত দিম হেকাৰণে অলপ টুকুৰা টুকুৰকৈ কাটি লৈছো এইখিনি মোৰ হ'বই আৰু বেছি নেকাটো মানে মই কমকৈ বনাম আচাৰখিনি এয়া মই কাটি হৈ গল এতিয়া মই এইখিনি মিক্সিত মাৰি লম এয়া মিক্সিত মাৰাও হ'ল এতিয়া আপোনালোকে ধৰিব পাৰিছে ধুনীয়াকৈ পিছ খালে এইখিনি এতিয়া মই চেপি কাঢ়ি লম কাৰণ মই এইখিনি শুকুৱাম আকৌ ৰসখিনি নাই দিয়া চেপি লৈছো এয়া আপোনালোকে ধৰিব পাৰিছে এইখিনি হ'লে আৰু এতিয়া মই ভোট জলকীয়াখিনি কাটি লওঁ ভোট জলকীয়া বেছি নিদিওঁ খুব বেছি 4টা বা 5টা দিন জ্বলা নেখাওঁ বিশেষকৈ সেইটো কাৰণে কমকৈ দিছো এইখিনি এতিয়া মই কেঁচি সহায়ত কাটিছো দেই হাতেৰে চুলেটো বহুত পুৰিব সেইটো কাৰণে মই কেঁচিখন ব্যৱহাৰ কৰিছো আপোনালোকে এনেকৈ ব্যৱহাৰ কৰিব পাৰে কেঁচি লগত এনেকৈ কাটিব পাৰে এইখিনি মোৰ হৈ গ'ল এতিয়া মই মছলাখিনি ৰেডি কৰিছো বগা সৰিয়হ গুটি আৰু গোটা ধনিয়া জিৰা আৰু অলপ পাঁচফোৰণ ভাজি পিনি মই পিছি লওঁ এইখিনি যেহেতু মই বাঁহগাজ এটা পিছিছিলো তাৰে আধা মই আচাৰ বনাবলৈ শুকাবলৈ দিলো আৰু আধাখিনি মই এনেকৈ নিমখ সানি লৈছো নিমখতে থৈ দিম মানে জলকীয়া অলপ দি পিনি এই চিচা বটলটোতে এতিয়া মই ভৰাই থম চিচা বটলটো মই ভালকৈ ধুই শুকুৱাই লৈছিলো এতিয়া এইখিনিতে মই ভৰাই দিম গোটেইখিনি বাঁহগাজ আৰু ৰ'দত দি থব লাগিব ৰ'দত দিয়াৰ পিছতহে খাব পৰা হ'ব আৰু ভালকৈ আৰু এইখিনি মোৰ ভৰাই হৈ গ'ল ইয়াতে আপোনালোকে ধৰিব পাৰিছে কিমান ধুনীয়া লাগিছে ন এনেকৈ ভৰাই থলে খুব ধুনীয়া লাগে আৰু ইয়াতে এতিয়া মই জলকীয়া অকমান দি দিছো বেছি জলকীয়া নাই দিয়া জ্বলাটো কমকৈ খাওঁ সেইবাবে কমকৈ জ্বলা দিছো আৰু এনেকৈ ভৰাই থলে দেখিবলৈ মোৰ খুব ভাল লাগে আৰু এইখিনি মোৰ ৰেডি হৈ গ'ল এইখিনি মই ৰ'দত দিলে হৈ যাব আৰু কেইদিনমান ৰ'দত দিব লাগিব এইখিনি হৈছে শুকুৱাই থোৱা বাঁহগাজ এইখিনি অলপ শুকাবলৈ দিছিলোঁ এইখিনি এতিয়া মই আচাৰ বনাম ভোট জলকীয়াখিনিও শুকাবলৈ দিছিলোঁ আৰু বাঁহগাজখিনিও ধুনীয়াকৈ শুকাই গ'ল বেছি শুকোৱা নাই আধা শুকাইছে আৰু ইয়াত দিছোঁ মই জোখমতে হালধি আৰু ইয়াত দিছোঁ নিমখ অকণমান সৰহকৈ দিব লাগে আচাৰখিনি ভাল হৈ থাকে আৰু ইয়াৰ পিছি লোৱা মছলাখিনি দিছোঁ আৰু জোখমতে মিঠাতেল দিছোঁ গৰম কৰি ঠাণ্ডা কৰি থোৱা মিঠাতেল আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম ধুনীয়াকৈ মছলাখিনি যাতে টেঙাখিনিত মিক্স হৈ যায় ধুনীয়াকৈ সানি লৈছোঁ এয়া ধৰিব পাৰিছে হৈ গ'ল মোৰ সানা এতিয়া মই এইখিনি ধুনীয়াকৈ চিচা বটল এটাত ভৰাই ল'ম এইটো বটল ধুই মই শুকুৱাই থৈছিলোঁ ইয়াতে এতিয়া মই ভৰাই থৈ দিম সদায় চিচা বটলতে আচাৰ থ'ব লাগে এইটোতো সকলোৱে জানে নহয় জানো এইখিনি এতিয়া মই ধুনীয়াকৈ ভৰাই মেলি ৰ'দত দিলে হৈ যাব ৰ'দত দি থাকিব লাগিব ৰ'দত দিয়াৰ পিছতহে ধৰক 7 দিন 8 দিন মানৰ পিছতহে চাগে খাব পাৰিম আৰু ইয়াত আৰু অকণমান তেল দি দিছোঁ ওপৰতে আপোনালোকে ধৰিব পাৰিছে 2 চামুচমান দি দিম আৰু তেল ওপৰতে এতিয়া মই এইখিনি ধুনীয়াকৈ আৰু ৰ'দত দি দিমগৈ এতিয়া ৰেডি হৈ গ'ল মোৰ আচাৰ বাঁহগাজৰ আচাৰ ভোট জলকীয়াৰ সৈতে আপোনালোকে ধৰিব পাৰিছে ধুনীয়াকৈ ৰেডি হৈ গ'ল এতিয়া মই ৰ'দলৈ যাওঁ ৰ'দত দি দিওঁগৈ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে ভাল লাগিল তেন্তে লাইক এটা কৰি থৈ যাব আৰু নতুন কোনোবাই যদি চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ তেন্তে পুনৰ লগ পাওঁ মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে